অৱশেষত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিছে এএছএছইবি বোৰ্ডে। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে এই ৰুটিনখন যে অহা 6 মাৰ্চৰ পৰা এইচএছ ফাৰ্ষ্ট ইয়াৰৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু 29 মাৰ্চলৈকে এই পৰীক্ষা চলি থাকিব। দুটা শিফ্টত পৰীক্ষা হ'ব, মৰ্নিং শিফ্ট আৰু আফটাৰনুন শিফ্ট। আৰু কোনদিনা কি পৰীক্ষা আছে সবিস্তাৰে আপোনালোকক জনাব বিচাৰো। ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিব যে 6 মাৰ্চত ইংৰাজী বিষয়ৰ পৰীক্ষা আছে মৰ্নিং শিফ্টত। আৰু মৰ্নিং শিফ্টৰ টাইমটো আপোনালোকে এবাৰ চাই ল'ব ইয়াত যে 9 AM ৰ পৰা 12 noon লৈকে আৰু আফটাৰনুন শিফ্টৰ টাইম হৈছে 1:30 PM ৰ পৰা 4:30 PM লৈকে। তো 6 মাৰ্চত ইংৰাজী বিষয়ৰ পৰীক্ষা মৰ্নিং শিফ্টত, 7 মাৰ্চত আপোনালোকৰ ভকেশনাল পেপাৰ 1ৰ পৰীক্ষা মৰ্নিং শিফ্টত, 8 মাৰ্চত আইটি, ITES, ৰিটেইল ট্ৰেড, এগ্ৰিকালচাৰ এনে ধৰণৰ বহুকেইটা সাবজেক্টৰ নাম আছে, আপোনালোকে ইয়াতে চাই ল'ব এবাৰ। এই সাবজেক্টবোৰৰ পৰীক্ষা আছে 8 মাৰ্চত মৰ্নিং শিফ্টত। 11 মাৰ্চত আছে মিউজিক গ্ৰুপ এৰ পৰীক্ষা, 12 মাৰ্চত আছে ফিজিক্স, একাউন্টেন্সি, পলিটিকেল সায়েন্সৰ পৰীক্ষা মৰ্নিং শিফ্টত। আপোনালোকে ইয়াতে মৰ্নিং শিফ্ট আৰু আফটাৰনুন শিফ্টটো দেখিবলৈ পাব। ৰাইট সাইডত আছে আফটাৰনুন শিফ্ট আৰু লেফট সাইডত আছে মৰ্নিং শিফ্ট। তাৰ পিছতে 13 মাৰ্চত স্বদেশ অধ্যয়নৰ পৰীক্ষা মৰ্নিং শিফ্টত আৰু মিউজিক গ্ৰুপ চি পৰীক্ষা আফটাৰনুন শিফ্টত। 17 মাৰ্চত কেমিষ্ট্ৰি, ফাইনান্স আৰু হিষ্ট্ৰীৰ পৰীক্ষা মৰ্নিং শিফ্টত অনুষ্ঠিত হ'ব। 18 মাৰ্চত এনভাইৰনমেন্টেল এডুকেশ্যনৰ পৰীক্ষা মৰ্নিং শিফ্টত আৰু আফটাৰনুন শিফ্টত ষ্টেটিষ্টিক্সৰ পৰীক্ষা। 19 মাৰ্চত বিহু আছে, বিহুৰ পৰীক্ষা, বিহু সাবজেক্টৰ পৰীক্ষা হ'ব মৰ্নিং শিফ্টত আৰু বিয়লি হ'ব ইকনমিক, জিঅ'গ্ৰাফি, এডভান্স সংস্কৃত আৰু বায়োটেকনলজি। 20 মাৰ্চত ভকেশনাল পেপাৰ 2ৰ পৰীক্ষা মৰ্নিং শিফ্টত আৰু কমিউনিটি সায়েন্স, হোম সায়েন্স বা বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিক্সৰ পৰীক্ষা হ'ব আফটাৰনুন শিফ্টত। 21 মাৰ্চত মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজিৰ পৰীক্ষা হ'ব ৰাতিপুৱা আৰু বিয়লি হ'ব মেথমেটিক্সৰ পৰীক্ষা 21 মাৰ্চত। 22 মাৰ্চত মৰ্নিং শিফ্টত ইকনমিক্সৰ পৰীক্ষা আৰু আফটাৰনুন শিফ্টত ইঞ্চুৰেঞ্চ আৰু টাই লেংগুৱেজৰ পৰীক্ষা। 24 মাৰ্চত কম্পিউটাৰ সায়েন্স আৰু এপ্লিকেশ্যনৰ পৰীক্ষা মৰ্নিং শিফ্টত, এন্থ্ৰপলজি এণ্ড ছচিয়লজিৰ পৰীক্ষা হ'ব বিয়লি। 25 মাৰ্চত বায়'লজি, এডুকেশ্যন আৰু বিজনেছ ষ্টাডিজৰ পৰীক্ষা হ'ব মৰ্নিং শিফ্টত আৰু বিয়লি আছে এডভান্স লেংগুৱেজ, এৰাবিক, পাৰ্চিয়ান, সংস্কৃত। 26 মাৰ্চত এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ পৰীক্ষা হ'ব মৰ্নিং শিফ্টত আৰু আফটাৰনুন শিফ্টত হ'ব জিঅ'গ্ৰাফি আৰু জিঅ'লজিৰ পৰীক্ষা। 27 মাৰ্চত লজিক এণ্ড ফিলচফি আৰু সাইকোলজিৰ পৰীক্ষা হ'ব মৰ্নিং শিফ্টত আৰু বিয়লি মিউজিক গ্ৰুপ বিৰ পৰীক্ষা। 29 মাৰ্চ অৰ্থাৎ লাষ্ট যি পৰীক্ষা, এই পৰীক্ষাটো আপোনালোকৰ মৰ্নিং শিফ্টত আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অৰ্থাৎ MIL, যাৰ যি সাবজেক্টটো আছে এই পৰীক্ষাটো হ'ব আৰু লগতে অল্টাৰনেটিভ ইংলিছৰ পৰীক্ষা আছে আৰু বিয়লি আছে ফাইন আৰ্টছ আৰু সেলছ মেনেজমেণ্ট এণ্ড এডভাৰটাইজিঙৰ পৰীক্ষা। ইয়াতে আপোনালোকে তলতে কিছু ইম্পৰ্টেণ্ট নোট দেখিবলৈ পাব যে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত কি কি সাবজেক্ট আছে এইবোৰ আপোনালোকে জানে অলৰেডি। এডভান্স লেংগুৱেজ ইনক্লুড কি সাবজেক্ট এডভান্স লেংগুৱেজত আছে এইবোৰ আপোনালোকে দেখিবলৈ পাব। ইয়াৰ পিছতে মিউজিক গ্ৰুপ এত কোন বিষয় আছে, গ্ৰুপ বিত কোন বিষয় আছে আৰু গ্ৰুপ চিত কোন বিষয় আছে এইবোৰ ইয়াতে দিয়া আছে। আৰু ইয়াতে ইম্পৰ্টেণ্টলি এটা নোট দিয়া আছে তলতে, আপোনালোকে দেখিবলৈ পাইছে ডাৰ্ক কালাৰত যে এক্সামিনেশ্যন টাইমিং ফৰ মৰ্নিং শিফ্ট ফ্ৰম 9 AM to 11 AM। আপোনালোকে এইটো অলৰেডি জানে যে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈকে পৰীক্ষা অনুষ্ঠিত হ'ব মৰ্নিং শিফ্টৰ। আৰু আফটাৰনুন শিফ্টত আপোনালোকে ইয়াতে এটা চেঞ্জ দেখিবলৈ পাব যে 1:30 পৰা 3:30 PM লৈকে পৰীক্ষা। যদিও আপোনালোকে ইয়াতে দেখিছিলে যে ৰাইট সাইডত লিখা আছিল 1:30 পৰা 4:30, কিন্তু 1:30 পৰা 3:30 PM হ'ব সেই সাবজেক্টবোৰ যি সাবজেক্টবোৰৰ মাৰ্ক 30 বা 50 মাৰ্কছ আছে। এই সাবজেক্টবোৰৰ বাবে পৰীক্ষা 2 ঘণ্টাৰ বাবে অনুষ্ঠিত হ'ব অৰ্থাৎ 1:30 পৰা 3:30 লৈকে। তো এয়াই আছিল আপোনালোকৰ বাবে এটা জৰুৰী আপডেট। আপোনালোকে এই ৰুটিনখন ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দেখিবলৈ পাব গুগল ড্ৰাইভৰ, এই লিংকৰ পৰা এই ৰুটিনখন ডাউনলোড কৰিব পাৰিব আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।